অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈয়ে কেতিয়া বিজেপিত যোগদান কৰিব যে গৌৰৱ গগৈ সদায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ নাথাকে বা সেই আসনখন সদায় গৌৰৱ গগৈৰ বাবে নহয় আৰু বিশেষভাৱে কংগ্ৰেছ দলত যি বিসম্বাদ আৰু যেনে ধৰণে গৌৰৱ গগৈৰ এতিয়া আশে পাশে থকা ব্যক্তিসকলৰ মাজতে গৌৰৱ গগৈ কেন্দ্ৰিক বিভিন্ন ধৰণৰ চৰ্চা। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ বিজেপিত যাব কেতিয়া? হয়, আপোনালোকে ঠিকেই শুনিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কেতিয়া বিজেপিক যাব, এই বিষয়টো এতিয়া ৰাজনৈতিকভাৱে সচেতন আৰু সাধাৰণ জনসাধাৰণৰ মাজত চৰ্চিত হৈছে। চৰ্চা এইভাৱেই হৈছে, অসম প্ৰদেশ কংগ্ৰেছৰ শেহতীয়াকৈ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰা বিষয়টোক লৈ। দুদিন আগলৈকে ভূপেন বৰাই অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা সময়লৈকে অথবা প্ৰদেশ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা যোৱালৈকে শত্ৰুৰ দৰে বিভিন্ন ধৰণৰ সমালোচনা কৰিছিল শাসকীয় চৰকাৰ বিজেপিক। আনকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চৰিত্ৰ প্ৰসংগতো উল্লেখ কৰিছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত 23 বছৰৰ এটা সম্পৰ্ক আছে। একেটা কথাত হোটেলত এটা সময়ত তেওঁলোক আছিল। গতিকে যদিহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰৰ কথা ভূপেন বৰাই কয়, তেতিয়াহ'লে আকৌ নতুনকৈ এখন SIT গঠন কৰিব লাগিব। সন্মুখত নিৰ্বাচন, বেছিদিন সময় নাই। গতিকে এই বিষয়ত তেখেতে মুখ খোলা নাই। সেই একেজন ভূপেন বৰাই এতিয়া যোগদান কৰিলে বিজেপিত। 22 ফেব্ৰুৱাৰীৰ দিনাখন গেৰুৱা বহন কৰিব ভূপেন বৰাই আৰু আজিৰ দিনটোলৈকে এতিয়া ভূপেন বৰাই এফালৰ পৰা কংগ্ৰেছৰ ভিতৰচোৱাত চলি থকা ঘটনাসমূহ কংগ্ৰেছক কিয় বেয়া পাইছে, গৌৰৱ গগৈৰ মতে কংগ্ৰেছ নচলে, অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মতে নচলে, এয়া ৰকিবুল হুছেইনে নিয়ন্ত্ৰণ কৰি আছে। কংগ্ৰেছ দলটোত হিন্দুত্ববাদী বা হিন্দু লোকে তাত বেছিদিন থাকিব নোৱাৰে ইত্যাদি বিভিন্ন বিষয়ক লৈ এতিয়া চৰ্চা কৰি আছে। কংগ্ৰেছ দলৰ পৰা অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত থকা ব্যক্তিসকলৰ দল ত্যাগ কৰাটো কোনো নতুন কথা নহয়। আমি ভূপেনেশ্বৰ কলিতাৰ কথা ক'ব পাৰোঁ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰু দায়িত্বত থকাৰ পাছতো ভূপেনেশ্বৰ কলিতাও এৰি গৈছিল দল আৰু যোগদান কৰিছিল বিজেপিত। ৰাজ্যসভাৰ সাংসদ হিচাপেও তেখেতে কাৰ্যনিৰ্বাহ কৰিছে বিজেপিৰ। এক প্ৰকাৰ ক'ব পাৰি এতিয়া গৌৰৱ গগৈৰ পাল নেকি। এই ভিডিঅ'ত শেষলৈকে চালে আপোনালোকে গম পাব গৌৰৱ গগৈ কেতিয়া বিজেপিত যোগদান কৰিব, অথবা ৰাইজৰ দল অথবা অসম গণ পৰিষদ অথবা কোনটো আঞ্চলিক দলত যোগদান কৰিব পাৰে গৌৰৱ গগৈ, সেয়া এই ভিডিঅ'ৰ শেষত আপোনালোকক জনাম। কংগ্ৰেছ দলৰ ইতিহাসত সভাপতিৰ দল ত্যাগ নতুন কথা নহয়। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ভূপেনেশ্বৰ কলিতাই। 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছৰ মুখ্যম আঘাত দিলে ভূপেন কুমাৰ বৰাই। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে। এতিয়া গৌৰৱ গগৈ কেতিয়া বিজেপিত যোগদান কৰিব? অসম প্ৰদেশ কংগ্ৰেছৰ গুৰু দায়িত্বত আছিল, অৰ্থাৎ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত আছিল 2021 চনৰ পৰা 25 চনলৈকে ভূপেন বৰাই। 2021 চনৰ পৰা 2025 চনলৈকে অসম প্ৰদেশ কংগ্ৰেছৰ বহু দায়িত্ব, বহু সিদ্ধান্ত লৈছিল ভূপেন বৰাই। আৰু সেইজন ভূপেন বৰা বৰ্তমান বিজেপিত। দল ত্যাগ কৰি কংগ্ৰেছৰ পৰা সভাপতিৰ পদটো যোৱাৰ পিছতেই দল ত্যাগ কৰাটো কংগ্ৰেছ দলৰ বাবে একেবাৰে নতুন কথা নহয়। আমি ৰিপুণ বৰাৰ কথা ক'ব পাৰোঁ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বৰ্তমান ৰিপুণ বৰাই 2016 চনৰ পৰা 2021 চনলৈকে আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰু দায়িত্বত। সেইজন ৰিপুণ বৰাও যেতিয়া সভাপতিৰ পদটো গৈছিল তেতিয়া ৰিপুণ বৰাই কংগ্ৰেছ দল ত্যাগ কৰিছিল। আৰম্ভ কৰিছিল কংগ্ৰেছ দলৰ বিসম্বাদ, হৈছিল উলম্ব বিভাজন আৰু ৰিপুণ বৰাই কংগ্ৰেছ দল ত্যাগ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰু দায়িত্বত লৈছিল। অৰ্থাৎ কংগ্ৰেছ দলৰ পৰা আঁতৰি গৈছিল এটা অংশ আৰু অসম তৃণমূল কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্বত লৈছিল ৰিপুণ বৰাই। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত সময়ৰ গতিত আকৌ ৰিপুণ বৰাই কংগ্ৰেছ দলত প্ৰৱেশ কৰিলে। অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদটো যোৱাৰ লগে লগে, সভাপতিৰ আসন হেৰুৱাৰ লগে লগেই দলটোক বেয়া পোৱা অথবা ক্ষমতাৰ বাবে দলটো আঁতৰি যোৱা ব্যক্তি বহু আছে। ইতিহাস চালে আমি কংগ্ৰেছ দলৰ দেখা পাওঁ।
ভূপেনেশ্বৰ কলিতা ঠিক তেনেধৰণে 2004 চনৰ পৰা 2014 চনলৈকে ভূপেনেশ্বৰ কলিতা আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰু দায়িত্বত আৰু সেইজন ভূপেনেশ্বৰ কলিতাও পৰৱৰ্তী পৰ্যায়ত বিজেপি দলত যোগদান কৰিলে অৱশ্যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকা অঞ্জন দত্তৰ কথা সুকীয়া পৱন সিং ঘাটোৱা বৰ্তমান তেখেতৰ কথাটো সুকীয়া যেতিয়া সভাপতিৰ পদ ত্যাগ কৰিছিল তৎসত্ত্বেও বৰ্তমান কংগ্ৰেছ দলতে দবদবাই আছে পৱন সিং ঘাটোৱাই 2002 চনৰ পৰা 2004 চনলৈকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছিল তাৰ পূৰ্বে তৰুণ গগৈয়ে 1986 চনৰ পৰা 1990 চনলৈ তাৰপিছত 1996 চনৰ পৰা 2002 চনলৈকে সভাপতিৰ দৰে গুৰু পদত আছিল হিতেশ্বৰ শইকীয়াৰ পৰা আৰম্ভ কৰি তৰুণ গগৈ পৱন সিং ঘাটোৱা আৰু অঞ্জন দত্তক বাদ দি শেহতীয়াকৈ ভূপেনেশ্বৰ কলিতা ৰিপুণ বৰা আনহাতে ভূপেন বৰা এইসকলে কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনখন যোৱাৰ লগে লগেই তেওঁলোকৰ দল বাগৰাটো অস্বাভাৱিক হৈ থকা নাছিল তেওঁলোকে দল ত্যাগ কৰিছিল আজিৰ এই ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে গৌৰৱ গগৈ প্ৰসংগত গৌৰৱ গগৈ সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষৰ কংগ্ৰেছ দলটোৰ উপদলপতিৰ দৰে এক গুৰুত্বপূৰ্ণ পদত আছে সৰ্বভাৰতীয় পৰ্যায়তো গৌৰৱ গগৈৰ এক ৰাজনৈতিক স্থান আছে আৰু গৌৰৱ গগৈ এতিয়া সভাপতিৰ পদটো যোৱাৰ পিছত গৌৰৱ গগৈ কোনটো দলত যোগদান কৰিব বা কোনটো দললৈকে যাব সেয়া কিন্তু অস্বাভাৱিক কথা নহয় যদিও বা আজিৰ তাৰিখত এই বিষয়টো এই ভিডিঅ'টো আপোনালোকৰ সৈতে মই বিশ্লেষণ কৰিছোঁ এক প্ৰকাৰ ক'ব পাৰি যে গৌৰৱ গগৈ সদায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ নাথাকে বা সেই আসনখন সদায় গৌৰৱ গগৈৰ বাবে নহয় আৰু বিশেষভাৱে কংগ্ৰেছ দলত যি বিসম্বাদ আৰু যেনেধৰণে গৌৰৱ গগৈৰ এতিয়া আশে পাশে থকা ব্যক্তিসকলৰ মাজতে গৌৰৱ গগৈ কেন্দ্ৰিক বিভিন্ন ধৰণৰ চৰ্চা ইয়াৰ পৰা এটা কথাও প্ৰমাণ কৰিব পাৰি বা এই কথাও আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে গৌৰৱ গগৈৰ সভাপতিৰ পদটো কিমান দিন থাকিব সেয়া সহজে আজিৰ তাৰিখতে এটা স্বাভাৱিক প্ৰশ্নৰ উত্তৰ নহয় গতিকে এনেধৰণৰ বিসম্বাদ আৰু এখন কণ্টকময় আসনত বহি থাকি গৌৰৱ গগৈ দলটো পৰিচালনা কেনেধৰণে কৰিব সেয়া সময় ক'ব কিন্তু সভাপতিৰ পদ ত্যাগ কৰাৰ পাছতেই বা সভাপতিৰ আসনখন যোৱাৰ লগে লগেই গৌৰৱ গগৈ দল হিচাপে নিৰ্বাচন কৰিব কোনটো দলক নিশ্চয়কৈ যেনেকৈ অসম প্ৰদেশ কংগ্ৰেছ বা কংগ্ৰেছ দলটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল তেনেহ'লে নিশ্চয় গৌৰৱ গগৈ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলকেই নিৰ্বাচন কৰিব লাগিব আৰু তেতিয়া গৌৰৱ গগৈ নিৰ্বাচন কৰিব লাগিব ভাৰতীয় জনতা পাৰ্টীক অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি যে গৌৰৱ গগৈও দলৰ সভাপতিৰ আসনখন যোৱাৰ পাছত আন এটা দলত যোগদান কৰাটো কোনো অস্বাভাৱিক নহয় এয়া সময়ে ক'ব আৰু ৰাজনৈতিকভাৱে সচেতন অথবা ৰাইজে এই বিষয়টোৰ উত্তৰ আপোনালোকে কেনেভাৱে ভাবে কমেণ্টত নিশ্চয় জনাব আৰু আপোনালোকৰ কমেণ্টসমূহ পঢ়িবলৈ মই চেষ্টা কৰিম বিদায় লৈছোঁ